যি চুৰি হৈছে কি ক'ব মতে কেনেধৰণে চুৰি কাণ্ড সংঘটিত হৈছিলে কি ক'ব? যোৱাকালি মানে আজি ৰাতিপুৱা শ্ৰীমতী মানে এইফালে ওলাই আহি 7:30মান বজাত ওলাই মুখটো ধুই ওলাই আহি ইফালে কিবা চাবলৈ আহিছিলে। তাৰপিছত দেখিছে যে এই ককাৱত মৰা বেলটো মানে তলত পৰি আছে। সেইটো দেখি তাৰ সন্দেহ হ'লে এই খিৰিকী ফালে চাওঁতে মই কৈ দিম এই খিৰিকীটো খোলা দেখিলে আৰু এই ৰডটো মানে বেকা হৈ আছিলে। তেনেকৈ দেখিলে মোক মাতিলে, মই আহি চালোঁ। চাই আমি চাওঁতে এই তলত বিৰি টোপোলা এটা পৰি আছে আৰু এই CCTVটো ঢাকি দিছে বস্তাই দি। সেইখিনি দেখি আৰু আমি হেৰি কৰিলোঁ আৰু এইটো কি নিলে আমি ক'ব নোৱাৰোঁ। হেৰি হৈ আছে ভিতৰত, এতিয়ালৈকে পুলিচে হেৰি কৰি আছে, কি ওলাইছে কি নাই ওলোৱা আমি ক'ব নোৱাৰোঁ। ৰুমটো তেওঁলোকে কোন থাকে কি কৰে সেইটো কি ৰাখে আমি নাজানো, কাৰণ ভাড়া দিয়াতো আমি নোসোমাওঁ আৰু কি নিছে সেইও এতিয়ালৈকে আমি নাজানো। কাক দিছিলে ভাড়াটো? ভাড়াটো আমাৰ পল্লৱী অৰুণ কুমাৰ বুঢ়াগোহাঁই। নহয়, পল্লৱী। আপোনালোকৰ কাৰোবাৰ পৰা সন্দেহ আছে নেকি? নাই এইটো কেনেকৈ কৈ দিম, তেনেকৈ নেদেখাকৈ আমি কেনেকৈ সন্দেহ কৰিম? কোনোদিন নোহোৱা বস্তু আৰু সৰহকৈ কৈ দিব নোৱাৰোঁ। আপোনালোকৰ এগৰাকী আচলতে ব্যক্তিক ঘৰটো ভাড়ালৈ দিছিলে, কালি যোৱা নিশা চুৰিকাণ্ড সংঘটিত হৈছে। আপুনি আহিলে যিহেতু প্ৰথম প্ৰত্যক্ষদৰ্শী, কি ক'ব কেনেধৰণে? মই ৰাতিপুৱা 7:30মান বজাত এইফালে আহিলোঁ, আহি পেলাই বোলো খৰি দুডাল নি চৌকাটো জ্বলাম বুলি ভাবিলোঁ বাহিৰত। তাৰপিছত দেখিছোঁ যে কমৰত মৰা বেলডাল মাটিত পৰি আছে। তেতিয়া মই মনতে ভাবিলোঁ ভাড়াতীয়াই কিয়নো এইডাল পেলালে, মই দাঙি থওঁ। মই বেৰখনতে ওলমাই থৈ দিলোঁ। তাৰপিছত যেতিয়া মই ঘূৰি চাওঁ দেখিছোঁ খিৰিকী একদম খোলা আৰু ৰড বেকা। মোৰ ভয় লাগি গ'ল। মই এখেতক গৈ পেলাই মাতিলোঁ, আহি দুইজনে চালোঁ। চাই লৈ পেলাই আমাৰ ভাড়াতীয়া দেউতাকৰ অসুখৰ কাৰণে লখিমপুৰলৈ গৈছিলে, তেওঁলোকলৈ ফোন কৰিলোঁ। তেওঁলোকেও লৰালৰিকৈ আহি পালে আৰু ৰাতিপুৱাৰ পৰা এইটো লৈয়ে এতিয়ালৈকে মানুহখিনি ব্যস্ত হৈ আহিছে। কুকুৰো আনিছে, কি ক'ত নিছে তেওঁলোক ভিতৰৰ পৰা ওলালেহে আমি গম পাম। ঘটনাটো কিমান সময় এইটোতো ৰাতি কৰিছে ঘটনাটো, গতিকে আমি সিমান এটা ক'ব নোৱাৰোঁ কেইটা বজাত হৈছে ঘটনাটো, কিন্তু ৰাতিপুৱাহে আমি দেখা পাইছোঁ। আৰু আপোনালোকে ৰাতি সেই সম্পৰ্কে একো গম নাপালে? একো গম পোৱা নাই, কাৰণ ৰাতি বৰষুণো আছিলে অলপ, আমি একো গম পোৱা নাই। সিফালে মোৰ আৰু দুটা ভাড়াতীয়া আছে, তেওঁলোকেও একো গম পোৱা নাই। কেতিয়াও হোৱা নাই। মই এইটো ঘৰ ভাড়া দিয়াৰ পাছত আজিলৈকে কোনো মানে খৰিকা এডালো হেৰুওৱা নাই, এয়ে প্ৰথম। সেইকাৰণে বেছিকৈ বেয়া লাগিছে। আৰু সন্দেহটো তেনেকৈ এতিয়া নেদেখাকৈ কাক সন্দেহ কৰিম, সেইটোৱে আৰু। আমি এতিয়া বাইদেউহঁতৰ লগত যিহেতু চালোঁ, এতিয়ালৈকে ধৰা পৰাত 3খন কাঁহৰ কাঁহী, 2টা বাতি, আৰু আমাৰ যিহেতু ভিতৰতো 3টা কেমেৰা লগোৱা আছিলে আৰু বাহিৰতো লগোৱা আছিলে 2টা, তাৰ ষ্ট'ৰেজ যিটো হয় ষ্ট'ৰেজটো লৈ গৈছে সম্পূৰ্ণ। তাৰপিছত আমাৰ এইটো কাঁহী বাতি থোৱা ড্ৰয়াৰ আছিলে, সেইটো খোলা আছে, আৰু আমাৰ যিখিনি কাপোৰ থোৱা আৰু লকাৰ আছিলে সেইকেইটা খোলা আছে। কিন্তু তাৰ ভিতৰত সোণৰ বস্তু যিহেতু নাছিলে আৰু কেছো নাছিলে, আমি লৈ গৈছিলোঁ। তাতে কিছুমান কিনা বস্তু আছিলে, সেইবিলাক চেক কৰিছে, এনেকৈ বাকচটো খুলি চাইছে, কিন্তু নিয়া নাই। আপুনি নাছিলে নেকি? নাছিলোঁ। আমি শনিবাৰে গুৱাহাটীৰ পৰা আহি ইয়াতে নামি অলপ সময় বস্তু কেইটামান থ'লোঁ, থোৱাৰ পিছত লখিমপুৰ গুচি গ'লোঁ। ভাড়াঘৰ। আপুনি ইয়াতে কিবা কৰে? মই বিহালী মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ লখিমপুৰত, মই বিয়া আছোঁ তিনিচুকীয়ালৈ। কিমানখিনি বস্তু আপোনালোকৰ ইয়াতে? আগতে কোনোবা সন্দেহজনক মানুহ ইয়াত আশে পাশে দেখিছিলে নেকি? তেনেকুৱাতো দেখা নাই। কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? সন্দেহ নাই। আৰক্ষী ইতিমধ্যে যিহেতু আহিল বা তদন্ত অব্যাহত ৰাখিছে, কি ক'ব কেনেধৰণৰ? তেওঁলোকে কৰিব লগাখিনি সকলোখিনি কৰিছে, সোনকালে আহি পাইছে আৰু কৰি গৈছে। বাকী পাছলৈ কি হয় আৰু তেওঁলোকে এনকুৱাৰী কৰিম বুলি কৈছে, আৰু আমি কেছটো ৰেজিষ্টাৰ কৰিম। যিহেতু আমাৰ ষ্ট'ৰেজটো 3 মাহৰ অলম'ষ্ট 3 মাহৰ ডাটা থাকে, সেই গোটেই ষ্ট'ৰেজটো নিয়া হৈছে। CC কেমেৰা লগোৱা আছে, তাৰ যিটো হাৰ্ড ড্ৰাইভ হয় হাৰ্ড ড্ৰাইভটো লৈ গৈছে। প্ৰথম যিটো CC কেমেৰা ইয়াৰ বাহিৰত আছিলে সেইটোতো ঢাকি দিছে, কিন্তু ভিতৰত 3টা লগোৱা আছিলে বুলি সম্ভৱ তেওঁলোকে নাজানিছিলে, গম পাই পিছৰ ষ্ট'ৰেজটো উঠাই লৈ গুচি গ'ল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।